আছো আপোনালোকৰ সৈতে হাৰিদ্ৰা হাজৰিকাৰ এই মুহূৰ্তৰ এটা অতি আশাব্যঞ্জক খবৰ লৈ আছো বিশেষকৈ অংগনবাড়ী কৰ্মীসকলৰ বাবে আৰু বিশেষকৈ যিসকল মধ্যাহ্ন ভোজনৰ কৰ্মচাৰী তেওঁলোকৰ বাবেও আহিছে এটা আশাৰ খবৰ ৰাজ্যৰ লাখ লাখ আচলতে আশা অংগনবাড়ী কৰ্মীলৈ এই ভাল খবৰ এই মুহূৰ্তত লৈ আহাৰ আমি চেষ্টা চলাইছো আশা আৰু অংগনবাড়ী বিশেষকৈ মধ্যাহ্ন ভোজনৰ কৰ্মীক লৈও বিভিন্ন আচলতে ভাল খবৰ আছে গতিকে এই খবৰ আপোনালোকে মন দি শুনক আমি সবিস্তাৰে আপোনালোকক জনাই যাম ৰাজ্যৰ লাখ লাখ আশা অংগনবাড়ী কৰ্মীলৈ আহিছে ভাল খবৰ এটা আশাব্যঞ্জক খবৰ মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকলৰ বাবেও আহিছে ভাল খবৰ আশা অংগনবাড়ী মধ্যাহ্ন ভোজনৰ কৰ্মীক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এবাৰ ডাঙৰ মন্তব্য কৰিছে এই সকলো কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ লগতে বহুতো সমস্যা আছে কেবিনেট কমিটিয়ে সাক্ষাৎ কৰিব আশা অংগনবাড়ী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীসকলক তেওঁলোকৰ প্ৰতিটো সমস্যা সমাধানৰ বাবে কমিটি গঠন কৰা হ'ব কেবিনেট কমিটিৰ অধিসূচনা ইতিমধ্যে জাৰি কৰা হৈছে প্ৰতিটো সমস্যাৰ ওপৰত কেবিনেট কমিটিয়ে কৰিব আলোচনা আলোচনাৰ অন্তত কমিটিয়ে কেবিনেটত প্ৰতিবেদন দিব লাগিব কেবিনেটত লোৱা হ'ব এইসমূহ বিষয়ৰ ওপৰত সিদ্ধান্ত আশা অংগনবাড়ী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীক লৈ লাখ লাখ লোকৰ বাবে এই মুহূৰ্তত ভাল খবৰ আমি লাভ কৰিছো মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকলৰ বাবেও এই মুহূৰ্তত ভাল খবৰ আছে মুখ্যমন্ত্ৰীগৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে আশা অংগনবাড়ী মধ্যাহ্ন ভোজনৰ কৰ্মীক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য জাননীখন আমি ইতিমধ্যে দেখুৱাইছো মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰ বাবেও ইতিমধ্যে বিভিন্ন আচলতে সকাহ দিয়াৰ চেষ্টা কৰিছে বৰ্তমান সময়ছোৱাৰ কেবিনেটখনে আশা অংগনবাড়ী আৰু মধ্যাহ্ন ভোজনৰ যিসকল কৰ্মী তেওঁক লৈ এবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ এক মন্তব্য কৰিছে সকলো কৰ্মচাৰীৰে দৰমহা বৃদ্ধিৰ লগতে বহুতো সমস্যা আছে আৰু সেই সমস্যাৰ ওপৰত এতিয়া গুৰুত্ব দিয়া হ'ব কেবিনেট কমিটিয়ে সাক্ষাৎ কৰিব আশা অংগনবাড়ী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীসকলক তেওঁলোকৰ প্ৰতিটো সমস্যা সমাধানৰ বাবে এখন কমিটি গঠন কৰা হ'ব আৰু কেবিনেট কমিটিৰ অধিসূচনা ইতিমধ্যে জাৰি কৰা হৈছে এই বিষয়টো আচলতে যথেষ্ট তাৎপৰ্যপূৰ্ণ বিষয় আৰু প্ৰতিটো সমস্যাৰ ওপৰত কেবিনেট কমিটিয়ে আলোচনা কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে আজিৰ দিনটোতে আলোচনাৰ অন্তত কমিটিয়ে কেবিনেটত প্ৰতিবেদন দিব কেবিনেটত এইসমূহ বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ'ব মন্তব্য আছে প্ৰথমতে এবাৰ মন্তব্য শুনাই লৈছো মই দৰমহা বৃদ্ধি কৰাৰ কথা কোৱা নাই মই কৈছো তেওঁলোকৰ সমস্যাসমূহ চালি জাৰি চাবলৈ এখন কেবিনেট কমিটি কৰা হ'ব ইতিমধ্যে কেবিনেট কমিটিখনৰ নটিফিকেশ্যন ইস্যু কৰা হৈছে মোৰ সিএম অফিচৰ টুইটত আপোনালোকে কেবিনেট কমিটিৰ নটিফিকেশ্যনখন পাব সেই কেবিনেট কমিটিয়ে আশা কৰ্মী অংগনবাড়ী কৰ্মী মধ্যাহ্ন ভোজনৰ কৰ্মী সকলোকে সাক্ষাৎ কৰিব তেওঁলোকৰ দৰমহা বৃদ্ধিৰ লগতে আৰু বহুতো সমস্যা আছে সমস্যাবিলাকৰ ওপৰত আলোচনা কৰিব কৰি তেওঁলোকে কেবিনেটত প্ৰতিবেদন দিব মই দৰমহা বৃদ্ধি কৰাৰ কথা কোৱা নাই মই কৈছো তেওঁলোকৰ সমস্যাসমূহ চালি জাৰি চাবলৈ এখন কেবিনেট কমিটি কৰা হ'ব ইতিমধ্যে কেবিনেট কমিটিখনৰ নটিফিকেশ্যন ইস্যু কৰা হৈছে মোৰ সিএম অফিচৰ টুইটত আপোনালোকে কেবিনেট কমিটিৰ নটিফিকেশ্যনখন পাব সেই কেবিনেট কমিটিয়ে আশা কৰ্মী অংগনবাড়ী কৰ্মী মধ্যাহ্ন ভোজনৰ কৰ্মী সকলোকে সাক্ষাৎ কৰিব তেওঁলোকৰ দৰমহা বৃদ্ধিৰ লগতে আৰু বহুতো সমস্যা আছে সমস্যাবিলাকৰ ওপৰত আলোচনা কৰিব কৰি তেওঁলোকে কেবিনেটত প্ৰতিবেদন দিব ইতিমধ্যে আপোনালোকে মন্তব্য শুনিছে আচলতে এই সকল কৰ্মচাৰীৰ যি বিভিন্ন ধৰণৰ সমস্যা সেই সমস্যা আচলতে সমাধানৰ বাবে এখন কমিটি ইতিমধ্যে গঠন কৰি দিয়া হ'ব মুখ্যমন্ত্ৰীগৰাকীয়ে এটা আচলতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ইতিমধ্যে উপনীত হৈছে আশা অংগনবাড়ী আৰু মধ্যাহ্ন ভোজনৰ এই সকল কৰ্মচাৰীৰ বাবে আৰু এই সকলো কৰ্মচাৰীৰে দৰমহা বৃদ্ধিৰ লগতে বিভিন্ন ধৰণৰ আচলতে সমস্যা আছে কেবিনেট কমিটিয়ে সাক্ষাৎ কৰিব আশা অংগনবাড়ী মধ্যাহ্ন ভোজনৰ কৰ্মীসকলক তেওঁলোকে
আচলতে তেওঁলোকৰ সুকীয়া যি অসুবিধাত সেই কথা তেওঁলোকে ক'ব পাৰিব তেওঁলোকৰ প্ৰতিটো সমস্যা সমাধানৰ বাবে এই বিশেষ কমিটিখন এবাৰ গঠন কৰি দিয়া হ'ব আৰু কেবিনেট কমিটিৰ অধিসূচনা ইতিমধ্যে এই বিষয়টোক লৈ পেলাই জাৰি কৰা হৈছে উল্লেখ কৰিব বিচাৰিম যে প্ৰতিটো সমস্যাৰ ওপৰত কেবিনেট কমিটি আচলতে আলোচনা কৰিব আৰু সেই আলোচনাৰ পাছত হয়তো তেওঁলোকে এটা সিদ্ধান্তত উপনীত হ'ব আলোচনাৰ অন্তত কেবিনেট কমিটিয়ে কেবিনেটত সেই প্ৰতিবেদন জমা কৰিব লাগিব আৰু সেই কেবিনেটত লোৱা হ'ব এইসমূহ বিষয়ৰ ওপৰত সিদ্ধান্ত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য পুনৰ মই দৰমহা বৃদ্ধি কৰাৰ কথা কোৱা নাই মই কৈছোঁ তেওঁলোকৰ সমস্যাসমূহ চালি জাৰি চাবলৈ এখন কেবিনেট কমিটি কৰা হ'ব ইতিমধ্যে কেবিনেট কমিটিখনৰ নটিফিকেশ্যন ইছ্যু কৰা হৈছে মোৰ CM অফিচৰ টুইটত আপোনালোকে কেবিনেট কমিটিৰ নটিফিকেশ্যনখন পাব সেই কেবিনেট কমিটিয়ে আশা কৰ্মী অংগনবাদী কৰ্মী মধ্যাহ্ন ভোজনৰ কৰ্মী সকলোকে সাক্ষাৎ কৰিব তেওঁলোকৰ দৰমহা বৃদ্ধিৰ লগতে আৰু বহুতো সমস্যা আছে সমস্যাবিলাকৰ ওপৰত আলোচনা কৰিব